নমস্কাৰ বন্ধুসকল, মই আপোনালোকৰ হৈ শ্যামন্ত বৰুৱা আৰু আপোনালোকে চাই আছে শ্যামন্তছ ব্লগ। বহাগ বিহুৰ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা লৈ আপোনালোকৰ মাজলৈ লৈ আনিব বিচাৰিছোঁ এটা নতুন ভিডিঅ'। তেতিয়াহ'লে পলম নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, আপোনালোকে যিটো থাম্বনেইল দেখিছে সঁচাকৈয়ে সেই টপিকটোৰ বিষয়তে আজি মই আলোচনা কৰিবলৈ গৈ আছোঁ। বন্ধুসকল, ডিজিটেল পে'মেণ্টৰ বিষয়ে জনাৰ আগতে আমি কিছুমান কথা জানি ল'ব লাগিব। যিকোনো ধৰণৰ লেনদেন যিটো আমি বেংকৰ জৰিয়তে কৰোঁ, ডিজিটেল পে'মেণ্ট উদ্ভৱ হোৱাৰ আগতে হয়তো আমি চেক বা অন্য তেনেধৰণৰ কিছুমান বেংকে নিৰ্ধাৰণ কৰি দিয়া সঁজুলিৰ জৰিয়তে কৰিছিল। যেতিয়াৰ পৰা ডিজিটেল পে'মেণ্ট আৰম্ভ হৈ গ'ল, তেতিয়াৰ পৰা এই সঁজুলিবোৰৰ ব্যৱহাৰ আগৰ দৰেই চলি থাকিল, কিন্তু সেই সঁজুলিবোৰ প্ৰয়োগ কৰিব যাওঁতে যিখিনি সময়ৰ প্ৰয়োজন হৈছিল, ডিজিটেল পে'মেণ্টৰ জৰিয়তে সেই সময়খিনি কমি গ'ল। বন্ধুসকল, ডিজিটেল পে'মেণ্ট ব্যৱস্থা প্ৰথমতে আমাৰ যিসমূহ কমাৰ্চিয়েল বেংক, সেয়া লাগে চৰকাৰীয়ে হওক বা ব্যক্তিগত প্ৰতিখণ্ডৰে হওক, তেওঁলোকে প্ৰথম আৰম্ভ কৰিছিল ইণ্টাৰনেট বেংকিং সেৱাৰ জৰিয়তে আৰু লগতে ডেবিট আৰু কিছুমান নিৰ্ধাৰিত ATM আৰু ক্ৰেডিট কাৰ্ডৰ জৰিয়তে। বন্ধুসকল, আপোনালোকে ডেবিট কাৰ্ড, ইণ্টাৰনেট বেংকিং এই বিষয়ে বহুত কথা হয়তো গম পাইছে। যিসকলে গম পোৱা নাই তেওঁলোকৰ বিষয়ে কৈ থৈ দিওঁ যে যেতিয়া আমি কোনো এটা বেংকত একাউণ্ট খুলিবলৈ যাওঁ, সেই সময়ত এই সেৱাসমূহৰ বাবে কিছুমান আমাক অপশ্যনত সোধা হয় যে এই সেৱাসমূহ আমি ব্যৱহাৰ কৰিব বিচাৰোঁ নে নিবিচাৰোঁ। যদি আমি তেতিয়া টিক মাৰি দিওঁ, তেতিয়াহ'লে খোলাৰ সময়তে এই সেৱাসমূহ দিয়া হয়। আৰু যদি আমি কিবা কাৰণবশতঃ এই সেৱাসমূহ বেংক একাউণ্ট খোলাৰ সময়ত লোৱা নাছিলোঁ, তেতিয়াহ'লে পৰৱৰ্তী পৰ্যায়ত বেংকক এখন আবেদনৰ জৰিয়তে এই সেৱাসমূহ আমি ল'ব পাৰোঁ। আৰু ডেবিট কাৰ্ড, ATM কাৰ্ড একাউণ্ট খোলাৰ সময়ত প্ৰায়সমূহ বেংকে আমাক আগবঢ়ায়। বন্ধুসকল, এইটো অনিবাৰ্য নহয় যে আমি ডেবিট কাৰ্ড ল'বই লাগিব। আমি ইচ্ছা কৰিলে নল'বও পাৰোঁ, কিন্তু তেওঁলোকে আমাক ল'বলৈ অনুপ্ৰাণিত কৰে। বন্ধুসকল, নেট বেংকিং বুলি ক'লে আপোনালোকৰ মনলৈ ভাৰতৰ বৰ্তমান সৰ্ববৃহৎ যিটো কমাৰ্চিয়েল বেংক SBI ইউএফটোৰ কথা নিশ্চয় আপোনালোকে গম পাইছে। তেনেধৰণে বিভিন্ন কমাৰ্চিয়েল বেংক তেওঁলোকে নিজৰ ইণ্টাৰনেট বেংকিং সেৱা আগবঢ়ায়। বন্ধুসকল, ইণ্টাৰনেট বেংকিং সেৱাৰ আটাইতকৈ ডাঙৰ সুবিধাটো হ'ল যে এই বেংকিং সেৱা তেওঁলোকৰ নিজৰ ৱেবছাইট, অৰ্থাৎ যিটো বেংকে আপোনালোকক এই সেৱা প্ৰভাইড কৰিব, তেওঁলোকৰ সম্পূৰ্ণ নিয়ন্ত্ৰণাধীন এটা সেৱা। গতিকে এই সেৱাত গণ্ডগোল হোৱাৰ সম্ভাৱনা খুব ক্ষীণ আৰু তেওঁলোকে প্ৰায়ে এই সেৱাটো উন্নীত কৰি থাকে। নিৰীক্ষণ আৰু উন্নীত এটা নিৰ্দিষ্ট সময়ৰ মূৰে তেওঁলোকে কৰি থাকে। বন্ধুসকল, এই সেৱা লাভ কৰিবলৈ হ'লে প্ৰথমতে আপোনালোকে পূৰ্বে কোৱাৰ দৰে আবেদন কৰিব লাগিব। তেতিয়া আপোনালোকক বেংকে এটা ইউজাৰ ID প্ৰভাইড কৰে আৰু আপোনালোকক সেই ইউজাৰ IDটো আপোনালোকৰ বেংকত ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ, যিটো মোবাইল নাম্বাৰ আপোনালোকে বেংকৰ একাউণ্টত দি ৰাখিছে, সেই মোবাইল নাম্বাৰৰ জৰিয়তে এটা OTP মানে ওৱান টাইম পাছৱৰ্ড বুলি কয়, সেইটোৰ জৰিয়তে এটা পাছৱৰ্ড ক্ৰিয়েট কৰি ল'ব দিয়ে আৰু সেই পাছৱৰ্ড আৰু ইউজাৰ IDৰ সহায়ত আপোনালোকে সেই ইণ্টাৰনেট বেংকিং সেৱা উপভোগ কৰিব পাৰে। বন্ধুসকল, ইণ্টাৰনেট বেংকিং সেৱা পে'মেণ্ট কৰিবলৈ, ডিজিটেল পে'মেণ্ট চলাবলৈ যাক আপোনালোকে পইচাটো পঠিয়াব, তেওঁৰ একাউণ্ট নাম্বাৰ লগতে IFSC কোড ইত্যাদিৰ প্ৰয়োজন। সেই ব্যক্তিজনৰো একে বেংকত একাউণ্ট থাকিব লাগিব আৰু যদি তেওঁৰ একে বেংকত একাউণ্ট নাথাকে, তেতিয়াহ'লে তেওঁৰ নিজৰ যোনটো বেংক সেইটোৰ IFSC কোডটো আৰু তেওঁৰ একাউণ্ট নম্বৰটো
আপোনাক দিব লাগিব। তথ্যখিনিৰ সহায়ত আপুনি প্ৰথমতে সেই ব্যক্তিজনক আপোনাৰ ইণ্টাৰনেট বেংকিং সেৱাৰ ৰেজিষ্টাৰ কৰি ল'ব লাগিব আৰু ৰেজিষ্টাৰ কৰাৰ কিছু সময় পিছত আপুনি তেওঁলৈ পইচাৰ লেনদেন কৰিব পাৰিব। বন্ধুসকল, যদি আপোনালোকে কোনো অনলাইন শ্বপিং গৈ ইণ্টাৰনেট বেংকিঙৰ জৰিয়তে বা নেট বেংকিঙৰ জৰিয়তে পে'মেণ্ট কৰিব বিচাৰে, তেতিয়াহ'লে আপোনালোকে আপোনালোকৰ ইউজাৰ আই ডি আৰু পাছৱৰ্ড ব্যৱহাৰ কৰি অনলাইন শ্বপিঙৰ যিকোনো ছাইট, যেনে ধৰক এমাজন, ফ্লিপকাৰ্ট বা যিকোনো তেনেকুৱা যিমানবিলাক ছাইট আছে তাৰ সামগ্ৰী ক্ৰয় কৰিব পাৰিব, বিক্ৰয় কৰিব পাৰিব। বন্ধুসকল, এইখিনিতে এটা কথা উল্লেখ লাগিব, আপুনি লাগে ইণ্টাৰনেট বেংকিঙেই হওক বা ডেবিট কাৰ্ডেই হওক বা ক্ৰেডিট কাৰ্ডেই হওক, যদি অনলাইন পে'মেণ্ট কৰিব বিচাৰে বা ডিজিটেল পে'মেণ্ট যিটো আমি কওঁ, তেতিয়াহ'লে কেতিয়াবা কিছুমান সমস্যাৰ সন্মুখীন হ'ব পাৰে। যেনে ধৰক আপোনালোকে যিটো অনলাইন এপছত বা যিটো অনলাইন কোম্পানীত গৈ আপোনালোকে বস্তু ক্ৰয় কৰিছে, তেওঁলোকৰ যদি বেংকিং সেৱাৰ লগত আপোনাৰ বেংকটোৰ যিসমূহ সেৱা আছে তেওঁলোকে যদি নলয় বা বেলেগ উপায়েৰে তেওঁলোকে লেনদেন কৰে, তেতিয়াহ'লে তেওঁলোকে আপোনাৰ যিটো পে'মেণ্ট সেইটো গ্ৰহণ কৰিবলৈ এটা তৃতীয় পক্ষৰ এপৰ সহায় লয়। তৃতীয় পক্ষৰ এপ মানে যিটো এপ আপোনালোকৰ পৰা পইচাটো গ্ৰহণ কৰিব আৰু সেই গ্ৰহণ কৰি তেওঁলোকলৈ পইচাটো ট্ৰান্সফাৰ কৰি দিব। তেতিয়া হয় কি, আপোনালোকৰ ডেবিট কাৰ্ডৰ তথ্যই হওক বা নেট বেংকিঙৰ যিখিনি তথ্য, একাউণ্ট নম্বৰ ইত্যাদি, এই তৃতীয় পক্ষটোৱেও গম পাই যায় আৰু ইয়াৰ ফলত বহুতৰে ব্যক্তিগত গোপনীয়তা, তথ্যৰ গোপনীয়তা সেইটো ভংগ হোৱাৰ শংকা থাকে, মানে বহু ক্ষেত্ৰত ভংগ হয়ও। গতিকে যদিও ডেবিট কাৰ্ড বা ইণ্টাৰনেট বেংকিং আটাইতকৈ নিৰাপদ বুলি ভবা হয়, বৰ্তমান সেইটোৰ ব্যৱহাৰ মানুহে খুব কম সংখ্যকহে কৰিব লয়, খুব কম। সেইটোৰ সাধাৰণতে কোনো নিৰ্দিষ্ট জনা শুনা ব্যক্তিৰ ভিতৰত কিবা পইচাৰ আদান প্ৰদানৰ কাৰণেহে এইকেইটা ব্যৱহাৰ কৰে। বন্ধুসকল, ডেবিট কাৰ্ড যদি আপুনি ট্ৰেনজেকশ্যন কৰিব বিচাৰে, তেতিয়াহ'লে ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড বা এটিএম কাৰ্ড, তাত আপোনালোকে 16 ডিজিটৰ যিটো নম্বৰ কাৰ্ডখনৰ ওপৰত থাকে সেইটো প্ৰথমতে দিব লাগিব। তাৰপিছত সেই কাৰ্ডখনৰ এক্সপায়াৰী ডেট আৰু মান্থ, মানে এক্সপায়াৰী মান্থ আৰু এক্সপায়াৰী ইয়াৰ, যোনটো চনলৈকে ভেলিড থাকে সেই তথ্যটো দিব লাগিব। তাৰপিছত কাৰ্ডখনৰ উল্টাটো পিঠিত এটা বিশেষ নম্বৰ থাকে, কাৰ্ড ভেৰিফিকেশ্যন ভেলুড বা কাৰ্ড ভেৰিফিকেশ্যন কোড বা CVV বা CVC বুলি জনা যায়। সেই নম্বৰটো সাধাৰণতে 3 সংখ্যক হয় বা বেছিও হ'ব পাৰে। এই নম্বৰটো প্ৰভাইড কৰিব লাগিব। তেতিয়া যিটো কোম্পানীৰ পৰা আপোনালোকে সামগ্ৰী ক্ৰয় কৰিছে, তেওঁলোকে আপোনালোকৰ তালৈ এটা OTP পঠিয়াব পাৰে আৰু সেই OTPটো দিয়াৰ পিছত তেতিয়া আপোনালোকে যিটো বেংকৰ পৰা এই ডেবিট কাৰ্ড গ্ৰহণ কৰিছে, তেওঁলোকে আপোনালোকৰ মোবাইললৈ, ৰেজিষ্টাৰ্ড মোবাইললৈ এটা OTP পঠিয়াব পাৰে আৰু এই OTPটোৰ জৰিয়তে আপুনি আপোনাৰ যিটো লেনদেন সেইটো সম্পূৰ্ণ কৰিব পাৰে। বন্ধুসকল, আপোনালোকে ইণ্টাৰনেট বেংকিং সেৱা আৰু ডেবিট কাৰ্ড বা ক্ৰেডিট কাৰ্ডৰ জৰিয়তে কৰিব পৰা ডিজিটেল পে'মেণ্ট সেৱাৰ বিষয়ে অৱগত হ'ল। এতিয়া আহোঁ বন্ধুসকল, যিসমূহ ডিজিটেল পে'মেণ্ট সেৱাৰ অসুবিধা আছিল ইণ্টাৰনেট বেংকিং সেৱা বা ডেবিট কাৰ্ড সেৱাই আগবঢ়াইছিল। যেনে ধৰক এই প্ৰক্ৰিয়াটো অকণমান দীঘলীয়া হয়, ইয়াত বহুতকেইটা পাছৱৰ্ড, কোড ইত্যাদি ব্যৱহাৰ কৰিবলগীয়া হয় আৰু মানুহৰ এই ক্ষেত্ৰত বহুত অসুবিধাৰ সন্মুখীন হয়। বয়সস্থসকলেতো এইটো কৰিবলৈ বহুত দিগদাৰ পায়, কাৰণ 16 ডিজিটৰ এটা নম্বৰ ডেবিট কাৰ্ডৰ জৰিয়তে দিব লাগিলে খেলিমেলি হোৱাৰ সম্ভাৱনা থাকে। তাত আপোনাৰ কাৰ্ডৰ নাম দিব লাগিব,
এক্সপায়াৰী মন্থ ইত্যাদি কেতিয়াবা খেলিমেলি হয় আৰু বহুত ক্ষেত্ৰত ডেবিট কাৰ্ডৰ লেনদেন সম্পূৰ্ণ হৈ নুঠে। ইণ্টাৰনেট বেংকিং সেৱাৰ ক্ষেত্ৰত কেতিয়াবা বেংকৰ যদি ছাৰ্ভাৰ ডাউন থাকে তেতিয়াহ'লে এই সেৱাটো বহুত অসুবিধাৰ সৃষ্টি হয়। ৱালেট বহু ক্ষেত্ৰত পকেট ইত্যাদি বিভিন্ন নামেৰে জানে। এইটো এটা এপ্লিকেশ্যন, মোবাইল এপ্লিকেশ্যন হ'ব পাৰে বা আপোনাৰ ডেস্কটপ এপ্লিকেশ্যনো হ'ব পাৰে, কিন্তু ইয়াৰ মূল উদ্দেশ্যটো হ'ল এই সম্পূৰ্ণ বেংকিং নহয়, কিন্তু কিছু পৰিমাণে বেংকিং সেৱা আগবঢ়ায়। যেনে ধৰক আপুনি প্ৰথমতে এই ৱালেটত আপোনাৰ বেংকৰ পৰা পইচা ৰিচাৰ্জ কৰাৰ নিচিনাকৈ ভৰাই থ'ব লাগিব, অৰ্থাৎ পইচা ইয়াত আগতীয়াকৈ জমা ৰাখিব লাগিব এই ৱালেটটোত। কিন্তু এই পইচাৰ পৰা আপুনি কোনো ধৰণৰ সুদ আশা কৰিব নোৱাৰে আৰু ইয়াত কোনো ধৰণৰ সুদ দিয়া নহয়। বন্ধুসকল, যেতিয়া আপুনি কোনো ডিজিটেল পে'মেণ্ট সেৱাৰ জৰিয়তে এই কোনো লেনদেন কৰিব আপুনি যাব, তেতিয়া এই ৱালেট বা পকেট ব্যৱহাৰ কৰি আপোনালোকে সেই ৱালেটৰ বিশেষ এটা পিন প্ৰয়োগ কৰি আপুনি ৱালেটত জমা থকা ধনৰ পৰা আপুনি ডিজিটেল লেনদেন সম্পূৰ্ণ কৰিব পাৰে। ইয়াৰ ফলত আপোনাৰ বেংকৰ যিখিনি গোপনীয়তা তথ্য অন্যক দিব লগা নোহোৱাকৈ আপুনি ট্ৰেনজেকশ্যনটো সম্পূৰ্ণ কৰিব পাৰে। এই ৱালেট বা পকেটৰ এইটো এটা ডাঙৰ সুবিধা যে আপোনাৰ বেংকৰ তথ্য তৃতীয়জন ব্যক্তি বা আপুনি যাক লেনদেন কৰিব তেওঁ নজনাকৈ আপুনি আপোনাৰ ট্ৰেনজেকশ্যন বা লেনদেনটো সম্পূৰ্ণ কৰিলে। কিন্তু বন্ধুসকল, ইয়াতো কিছুমান অসুবিধা আহি পৰিলে। এই অসুবিধাসমূহ হ'ল যে এই ৱালেট যিটো আছে, যিবিলাক সেৱা আছিলে, এইবিলাক কোনো ধৰণৰ RBI বা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ গাইডলাইনছৰ আওতাৰ বাহিৰত আছিল, তেওঁলোকৰ ৰেগুলেশ্যনৰ আওতাৰ বাহিৰত। ফলত ইয়াত জমা থোৱা ধন যদি সেই কোম্পানীটো ডুবি যায়, তেতিয়া গ্ৰাহকজনৰ উদ্ধাৰ হোৱাৰ সম্ভাৱনাটো ক্ষীণ আছিলে। বৰ্তমান ৰিজাৰ্ভ বেংকে কিছু তেওঁলোকৰ কাৰণে গাইডলাইন প্ৰভাইড কৰিছে। তেওঁলোকে কিছু ৰীতি নীতি পালন কৰিবৰ মাজেৰে এইটো সেৱা আগবঢ়াব লাগিব। আৰু এই সেৱাটোৰ ডাঙৰ সুবিধাটো হ'ল যে ইয়াত এটা কুইক ৰেছপন্স কোড, মানে QR কোড বুলি এটা কোড দিয়া হয়, আৰু সেই কোডটো ব্যৱহাৰ কৰি আপুনি আপোনাৰ মোবাইলত যাক আপুনি পইচাটো দিব বা ল'ব কৈছে তেওঁ সেই কোডটো স্কেন কৰি আপুনি আপোনাৰ ডিজিটেল পে'মেণ্ট সম্পূৰ্ণ কৰিব পাৰে। অসুবিধাটো হ'ল আপুনি যিটো এপ ব্যৱহাৰ কৰিব, যেনে ধৰক পে'টিএম হ'ব পাৰে, জিঅ' মানি হ'ব পাৰে বা এনেকুৱা এয়াৰটেল মানি হ'ব পাৰে, যি এপ হয় সেই একে ধৰণৰ এপ তেওঁৰ থাকিব লাগিব। তেওঁৰ আটাইতকৈ যিটো ট্ৰেণ্ডিং হৈ আছে সেয়া হৈছে UPI পে'মেণ্ট। UPI পে'মেণ্টৰ পূৰা অৰ্থটো হ'ল ইউনিফাইড পে'মেণ্ট ইণ্টাৰফেচ, সংযুক্ত পৰিশোধ মাধ্যম। ইউনিফাইড পে'মেণ্ট ইণ্টাৰফেচ সাধাৰণতে আপোনালোকে ভিমেপ বুলি এটা ভাৰত চৰকাৰে আৰম্ভ কৰা এপ্লিকেশ্যনৰ বিষয়ে নিশ্চয় অৱগত। এনেকুৱা ধৰণৰ কিছুমান এপ্লিকেশ্যন আছে যাৰ জৰিয়তে এটা বিশেষ ধৰণৰ কোড বুলি কয় মাধ্যম, ডিজিটেল পে'মেণ্টৰ যিটো নতুন মাধ্যম, এই মাধ্যমৰ ডাঙৰ উপযোগিতাটো হ'ল যে UPI মাধ্যমেৰে যেতিয়া আপুনি নগদ ডিজিটেল পে'মেণ্ট কৰিব, তেতিয়া আপোনাৰ বেংক আৰু আপুনি যিজন ব্যক্তিক দিব তাৰ মাজত ই পোনপটীয়া সংযোগ কৰি দিয়ে, কিন্তু আপোনাৰ বেংকৰ গোপনীয়তা অক্ষুণ্ণ ৰাখে। আপোনাৰ বেংকৰ কোনো ধৰণৰ তথ্য আপুনি যাক ধন পৰিশোধ কৰিব তেওঁ গম নাপায়। গতিকে এইটো খুব ক্ষীপ্ৰ, খুব গোপনীয় আৰু খুব কম সময়ৰ ভিতৰতে ডিজিটেল পে'মেণ্ট সম্পূৰ্ণ হ'ব পৰা এটা সুন্দৰ মাধ্যম। বন্ধুসকল, ভাৰত চৰকাৰে আগবঢ়োৱা কিছু নিৰ্দেশনাৰ জৰিয়তে যিসমূহ UPI এপ্লিকেশ্যন আছে, যেনে ধৰক পে'টিএম হ'ব পাৰে, ফোনপে' হ'ব পাৰে, গুগল পে' হ'ব পাৰে। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত গুগল পে'টো এটা UPIৰ খুব সুন্দৰ মাধ্যম। প্ৰথমতে আপোনালোকে যিকোনো এটা UPIৰ এপ মোবাইলত ইনষ্টল কৰি ল'ব লাগিব। ইনষ্টল হোৱাৰ পিছত আপোনালোকৰ যিখিনি তথ্য, নাম,
আৰু আপোনালোকৰ জন্মৰ তাৰিখ ইত্যাদি তেওঁলোকে লয়, আধাৰ নম্বৰ লয়। এইখিনি আপোনালোকে দিয়াৰ পিছত আপুনি কোনটো বেংক একাউণ্টক প্ৰাথমিক হিচাপে ৰাখি UPI-টো বনাব বিচাৰিছে তেওঁলোকে সোধে। সেইটো সোধাৰ পিছত আপোনালোকে তথ্যখিনি দিব লাগিব, যেনে ধৰক বেংকৰ ডেবিট কাৰ্ডৰ প্ৰথমবাৰৰ বাবে 16 ডিজিটৰ নম্বৰ দিব লাগিব। পূৰ্বৰ নিচিনাই এক্সপায়াৰী মাহ, যিটো ভেলিড কাৰ্ডখন এক্সপায়াৰ হ'ব সেইটো মাহ আৰু বছৰটো দিব লাগিব। সেইখিনি দিয়াৰ পিছত আপোনাৰ যিটো মোবাইলত বেংকৰ লগত ৰেজিষ্টাৰ আছে তালৈ এটা OTP আহিব, আৰু সেইটো আপুনি মোবাইলত দিয়াৰ লগে লগে আপোনাৰ সেই বেংকৰ লগত UPI এপৰ লিংক হৈ যাব। তাৰ পিছৰ পৰ্যায়ত আপোনাক এটা পিন জেনেৰেট কৰিব ক'ব। সেই পিনটো সাধাৰণতে 4 সংখ্যক বা 6 সংখ্যক হ'ব পাৰে। সেই পিনটো ব্যৱহাৰ কৰিয়ে আপুনি UPI পে'মেণ্ট সম্পূৰ্ণ কৰিব পাৰিব। বন্ধুসকল, এবাৰ UPI গঢ়ি লোৱাৰ পিছত আপোনাৰ যদি একাধিক বেংক একাউণ্ট থাকে, এটা UPI-ৰ লগতে সম্পূৰ্ণ সংযুগ্ম কৰিব পাৰিব, আৰু প্ৰত্যেকটো বেংকৰ পৰা বেলেগে বেলেগে আপুনি নিজৰ ইচ্ছা অনুসৰি পে'মেণ্ট বা ডিজিটেল যিটো পে'মেণ্ট আছে কৰি যাব পাৰিব। বন্ধুসকল, ডিজিটেল পে'মেণ্টৰ এটা ডাঙৰ সুবিধা আছে। আজিৰ যিটো আমাৰ পৰিৱেশ হৈ আছে, পৰিস্থিতি হৈ আছে, য'ত আমি ঘৰৰ পৰা ওলাব নোৱাৰোঁ চৰকাৰী নিষেধাজ্ঞাৰ বাবে, বা এনেকুৱা ধৰণৰ যিকোনো আপদকালীন অৱস্থাত যেতিয়া আমি ঘৰৰ পৰা বা আমাৰ বিশেষ কাৰণে চলা ফিৰাত অসুবিধা হয়, তেতিয়া সেই সময়ত আমি প্ৰয়োজনীয় যিখিনি পৰিশোধ কৰিবলগীয়া থাকে সেইখিনি আমি ডিজিটেল পে'মেণ্ট মাধ্যমৰ জৰিয়তে কৰিব পাৰোঁ। আপোনালোকে যেনে ধৰক লাইটৰ বিল পৰিশোধ কৰিব পাৰে, আপোনালোকে পানীৰ যদি কাৰোবাৰ বিল হয় পৰিশোধ কৰিব পাৰে। অসমত বৰ্তমানলৈকে মিউনিচিপালিটিৰ সেৱা বা টেক্স কৰ, যিটো পৌৰ কৰ আছে, সেইটো অন্তৰ্ভুক্ত হোৱা নাই। হয়তো অদূৰ ভৱিষ্যতে এইটো অন্তৰ্ভুক্ত কৰিব। আৰু মাটিৰ খাজনা বৰ্তমানলৈকে অসমত ডিজিটেল পে'মেণ্ট মাধ্যমৰ জৰিয়তে দিব পৰা হোৱাগৈ নাই। ভৱিষ্যতলৈ হয়তো সেইটো সম্ভৱ হৈ উঠিব। আপোনালোকে ৰন্ধন গেছ যিটো LPG চিলিণ্ডাৰ, সেইটো ডিজিটেল পে'মেণ্ট সেৱাৰ জৰিয়তে UPI এপ্লিকেশ্যনৰ জৰিয়তে বুক কৰিব, তথা ইয়াৰ যিটো মূল্য হয় সেইটো পৰিশোধ কৰিব পাৰে। তেতিয়া আপোনালোকৰ যদি ঘৰত দিয়া ব্যৱস্থা বা হোম ডেলিভাৰী ব্যৱস্থা থাকে, তেতিয়াহ'লে তেওঁলোকে চিলিণ্ডাৰটো ঘৰলৈ পঠিয়াই দিব। ইয়াৰ উপৰিও আজিকালি যিসমূহ ৰেড বাছ সেৱা বা যিসমূহ চাৰ্টাৰ্ড বাছ সেৱা চলে, সেইসমূহৰ টিকট সম্পূৰ্ণ অনলাইন যোগে ক্ৰয় কৰিব লাগে, আৰু এই ক্ষেত্ৰত আপোনালোকক ডিজিটেল পে'মেণ্ট সেৱাই সুবিধা দিয়ে। ৰেল সেৱাৰ টিকেট বুকিং পৰিশোধ ডিজিটেল পে'মেণ্ট সেৱাৰ জৰিয়তে সহজলভ আৰু কম সময়তে ঘৰত বহি বহি কৰিব পাৰে। বন্ধুসকল, ডিজিটেল পে'মেণ্ট সেৱা বহুত অসুবিধা, বহুত শংকা, বহুত দুশ্চিন্তাৰ মাজেৰে আগবাঢ়ি বৰ্তমান সময়ত ই আমাৰ দৈনন্দিন জীৱনত এটা অপৰিহাৰ্য অংগস্বৰূপ হৈ পৰিছে। গতিকে আহক সাৱধানে আমিও এই সেৱাসমূহৰ বিষয়ে সজাগ হওঁ, এই সেৱাসমূহৰ উপকাৰিতা ল'বলৈ আমি নিজকে উপযুক্ত কৰি তোলোঁ। তো মোৰ যদি ফেচবুকত চাই তেতিয়াহ'লে সামন্তজ ব্লগ পেজত উপলব্ধ হ'ব। যদি ইউটিউবত চাই মোৰ চেনেল সামন্তজ ব্লগ উপলব্ধ। চেনেলটো ছাবস্ক্ৰাইব, লগতে ফেচবুক পেজ লাইক কৰিব নাপাহৰিব। মোৰ ইনষ্টাগ্ৰাম একাউণ্ট আৰু টুইটাৰ হেণ্ডেল ফ'ল' কৰিব। লিংক ডেছক্ৰিপশ্যনত দিয়া আছে। যিসমূহ সামগ্ৰীৰে মই এই ভিডিঅ'টো বনাইছোঁ, লিংক ডেছক্ৰিপশ্যনত দিয়া আছে। আপোনালোকে গৈ যদি এমাজনৰ পৰা ইয়াৰ কিছু সামগ্ৰী ক্ৰয় কৰিব বিচাৰিছে, ক্ৰয় কৰিব পাৰে। আৰু সৰ্বশেষত ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ, আৰু যদি বেয়া পাইছে ডিছলাইক কৰি কিয় বেয়া হৈছে কমেণ্ট কৰিবলৈ নাপাহৰিব। তেতিয়াহ'লে আজিলৈ আহোঁ। জয় আই অসম। শুভৰাত্ৰি।